যোৰহাট জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতি তথা ৬ জনগোষ্ঠীৰ সহযোগত জনজাতিকৰণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী। যোৰহাটৰ ISBT বাছ আস্থানৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ এই প্ৰতিবাদী সমদল। যোৰহাট জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে কেইবাটাও দাবী উত্থাপন কৰি এক সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। যোৰহাট ISBT বাছ আস্থানৰ সমীপৰ পৰা যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়লৈ এক বিশাল সমদল বাহিৰ কৰি সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী। ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰ লগতে খিলঞ্জীয়াৰ ভূমি সুৰক্ষা কবচ সুনিশ্চিত কৰা, অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰা আদি বিভিন্ন প্ৰতিবাদেৰে সাব্যস্ত কৰে এই প্ৰতিবাদ। জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে এখনি স্মাৰক পত্ৰ। একেলগে জনজাতিৰ তালিকাভুক্ত কৰি অসমখন জনজাতি ৰাজ্য ঘোষণা কৰি লগতে ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰি অসম আৰু অসমীয়া জাতিক সুৰক্ষা কবচ দিব লাগে। আৰু যদি ৬ জনগোষ্ঠীক জনজাতিকৰণত ভাগ কৰে বা যিকোনো এটা জনগোষ্ঠীকে যদি ভাগ কৰি জনজাতিৰ তালিকাভুক্ত কৰিব বিচাৰে সেইটো আমি কেতিয়াও হ'বলৈ নিদিওঁ। আমাৰ তালিকাভুক্ত জনজাতিয়ে হওক, তালিকা বহিৰ্ভূত জনজাতিয়ে হওক, ইয়াত যদি এখন ভূমিকম্প হয় আমি সকলোৱে আজি তাৰ এফেক্ট হ'ম। ইয়াত যদি বানপানী হয় সকলো আমি এফেক্টেড হ'ম। আমি কোনো ভাৰতৰ বেলেগ ৰাষ্ট্ৰলৈ বা আমি বাংলাদেশলৈ যাব নোৱাৰো, ৰাজস্থানলৈ যাব নোৱাৰো, ক'তো যাব নোৱাৰো। আমি ইয়াৰ যিসকল থলুৱা মানুহ ইয়াতে জন্মিছো, ইয়াতে মৰিব লাগিব। ইয়াৰ মাজত ভাগ কৰিবলৈ কেতিয়াও দিয়া নহ'ব। অনৈক্যৰ বীজ সিঁচিবলৈ দিয়া নহ'ব, সন্দেহৰ বীজ সিঁচিবলৈ দিয়া নহ'ব। আমি একতা হৈ আছো। ২৫ তাৰিখে অসমৰ আৰু অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত ৬ জনগোষ্ঠীক জনজাতি তালিকাভুক্ত কৰাৰ লগতে ইনাৰ লাইন পাৰ্মিটৰ কথা ঘোষণা কৰি গোটেই অসমখনকে এখন সুৰক্ষিত ৰাজ্য হিচাপে ঘোষণা কৰাৰ দাবীত আজি যোৰহাট জিলা সংগ্ৰাম সমিতিয়ে আজি প্ৰচেচন কৰিছে আৰু মই সমূহ যোৰহাটবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। ইতিমধ্যে জানিব পাইছে যে কোচ ৰাজবংশীসকলক উজনি আৰু নামনি দুটা ভাগত বিভক্ত কৰা হৈছে। ইতিমধ্যে OBC আৰু MOBC বুলি ভাগ কৰিছে। খানাপাৰাৰ ৰাস্তাটোৰ সিপাৰে মেঘালয় একেটা বাপেকৰ সন্তান, এটা সন্তান ST আৰু এটা সন্তানৰ পুতেকসকল ৰাস্তাৰ ইপাৰে OBC। আৰু কোচবিহাৰত আপুনি চাওক, একেটা বাপেকৰ সন্তান ৰাস্তাৰ সিপাৰে কোচবিহাৰ চিডিউল কাষ্ট আৰু একেটা বাপেকৰ ইটো সন্তান ইপাৰে আছে ধুবুৰীত, তেওঁ MOBC। এনেকে আমাক ভাগ কৰিছে। এতিয়াও আকৌ যদি আনডিভাইডেড গোৱালপাৰা বুলি কোচ ৰাজবংশীক আকৌ ভাগ কৰি আমাৰ শক্তি বিনষ্ট কৰিব বিচাৰে, এইটো কেতিয়াও মানি ল'ব নোৱাৰো। সেইটোৱে নহয়, ৬ জনগোষ্ঠীক একেলগে জনজাতি কৰি এখন অসমৰ জনজাতি ৰাজ্য নোহোৱা পৰ্যন্ত এই আন্দোলন চলি থাকিব। নিৰ্বাচন সমাগত 2026 চনৰ নিৰ্বাচন ইতিমধ্যে পাইছে। নিৰ্বাচনৰ আগমুহূৰ্তত যদি ৬ জনগোষ্ঠী জনজাতিকৰণ নকৰে তেতিয়াহ'লে জনগোষ্ঠীসকলে কি ভালে আৱাজ শুনিছে? সেইটো মোক সুধিব নালাগে ৰাজনৈতিক শুনিলে নহয়। ৰাইজে কি কৈছে, চাৰিওফালে অকল কোচ ৰাজবংশীয়ে কোৱা নাই, আই হোমেও কৈছে, মৰাণেও কৈছে, মটকেও কৈছে, আদিবাসীও কালি কৈছে, চাহ জনগোষ্ঠীয়েও কৈছে। গতিকে সকলো সাৱধান, সময় হ'ল। আপোনালোকে এটা কথা আজি আপোনালোকক মই ৰিপৰ্টাৰ হিচাপে অনুৰোধ কৰিছো, সকলো ৰাজনৈতিক দলে এই জনজাতিকৰণটো সমৰ্থন কৰে, বিলখনো উত্থাপন কৰে, মেজৰিটি আছে আকৌ পাছ নকৰে। তাৰ আৰু ৬ জনগোষ্ঠী কৰিলে জনজাতি ৰাজ্য হ'ব। জনজাতি ৰাজ্য হ'লেই এই যে শোষণকাৰী দলটো ট্ৰিলিয়নাৰ্ছ বিলাকে আমাৰ ভূমিবিলাক গো গাখে বিলিব নোৱাৰা হ'ব। সেইকাৰণে ৬ জনগোষ্ঠীক জনজাতি তালিকাভুক্ত নকৰে। পূৰ্বৰ ST-সকলে বিৰোধিতা কৰা নাই, এজনে কৰিছে। যিজনে কৰোৱাইছে তেওঁকে আমি সুধিছো। OBC মাজত ক্ৰিমিলেয়াৰ আছে, আপোনালোকৰ মাজত ক্ৰিমিলেয়াৰ কিয় নাই? আৰু যদি তালিকাভুক্ত তেওঁকে সুধিছো। ত্ৰিপুৰীসকল তালিকাভুক্ত জনজাতিৰ অস্তিত্ব নাই। আজি তিৱাসকলে কৈছে আমাৰ অস্তিত্ব নাই। আজি অন্যান্য জনজাতি তালিকাভুক্ত সকলেও কৈছে আমাৰ অস্তিত্ব নাই, আমাৰ মাটিবিলাক চব দি দিলে, আমাৰ ট্ৰাইবেল বেল্টৰ মাটি লৈ গ'ল, অমুক গ'ল। যেতিয়ালৈকে ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰি অৰুণাচলৰ লেখীয়াকে অসমখনক সুৰক্ষা নকৰে তেতিয়ালৈকে আমাৰ জনজাতি তালিকাভুক্ত হোৱা সকলো সুৰক্ষিত নহয়। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।